নমস্কাৰ, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই বুজাই দিম ত্ৰিভুজ। চোৱা, তিনিটা ৰেখাখণ্ডৰে আগুৰা বন্ধ সমতলিক চিত্ৰক ত্ৰিভুজ বোলে। যেনে এ বি চি এটা ত্ৰিভুজ। এই ছবিটো চোৱা, এ বি চি এটা ত্ৰিভুজ, বন্ধ চিত্ৰ হ'ব লাগিব। তিনিটা ৰেখাখণ্ডৰে আগুৰা বন্ধ চিত্ৰক আমি ত্ৰিভুজ বুলি কওঁ। চাবা, ত্ৰিভুজৰ অংগ। ত্ৰিভুজৰ তিনিটা শীৰ্ষবিন্দু এ, বি, চি, অৰ্থাৎ এ বি চি, এই তিনিটা হ'ব এ বি চি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু। চোৱা, তিনিটা শীৰ্ষবিন্দু যেনে এ, বি, চি। তাৰপিছত তিনিটা বাহু, যেনে চোৱা, এ বি বাহু, বি চি বাহু, চি এ বাহু বা এ চি বাহু বুলিও ক'ব পাৰোঁ আমি, কোনো কথা নাই। তাৰপিছত তিনিটা কোণ, যেনে এ কোণ, বি কোণ, চি কোণ, বা এ কোণটোক আমি এনেকৈ ক'ব পাৰোঁ বি এ চি কোণ। বি কোণটোক তুমি এনেকৈ ক'ব পাৰিবা এ বি চি। চি কোণটোক তুমি ক'ব পাৰিবা এ চি বি বা বি চি এ, তেনেকৈ ক'ব পাৰি। বা আমি চমুকৈ এনেকৈ লিখোঁ এ কোণ, বি কোণ, চি কোণ। গতিকে এইখিনি হ'ল ত্ৰিভুজৰ ধাৰণা। গতিকে তোমালোকে বুজি পালানে নাই, কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।